Hello, ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8 মেথমেটিক্সৰ চেপ্টাৰ নম্বৰ 6 চেপ্টাৰৰ নামটো হৈছে স্কয়াৰ এণ্ড স্কয়াৰ ৰুট অষ্টম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 6 অধ্যায় নামটো হৈছে বৰ্গ আৰু বৰ্গমূল আজি এইটো ভিডিঅ'ত আমি এইটো চেপ্টাৰৰ এক্সাৰসাইজ 6.4ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 5 লৈকে আমি ইংৰাজী আৰু অসমীয়া মাধ্যমত আমি সমাধান কৰি উলিয়াম তাৰ আগতে আমি এই এক্সাৰসাইজত কিহৰ বিষয় আছে এই বিষয়ে আমি সমুকৈ আলোচনা কৰি লম আহা তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো ছাত্ৰ ছাত্ৰীসকল আজিৰ আমাৰ বিষয়টো হ'ব ফাইন্ডিং স্কয়াৰ ৰুট বাই ডিভিজন মেথড হৰণ পদ্ধতিৰ দ্বাৰা বৰ্গমূল নিৰ্ণয় ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি মনত আছে আমি এক্সাৰসাইজ 4.3 তে আমি কি শিকিছিলো যে সংখ্যা যিকোনো সংখ্যাৰ আমি বৰ্গমূল নিৰ্ণয় কৰাটো আমি শিকিছিলো আৰু সেই বৰ্গমূল তাত নিৰ্ণয় কৰা আমাৰ যেটো পদ্ধতিটো আছিল প্ৰাইম ফেক্টৰাইজেশ্যন মেথড আছিল যদি মনত আছে ফেক্টৰাইজেশ্যন মেথড হয়নে নহয় গতিকে আজি আমি বৰ্গমূল উলিয়াৰ আৰু এটা আমি পদ্ধতি শিকিম এই পদ্ধতিটো হৈছে ডিভিজন মেথড অসমীয়াত তাকো আমি হৰণ পদ্ধতি ঠিক আছে এটা উদাহৰণ স্বৰূপে মই তোমালোকক এটা সংখ্যা লিখিছো সিম্পল সংখ্যাটো হৈছে আমাৰ 144 ঠিক আছে বা 625 হেবোৰ আমি কি উলিয়াব লাগে বৰ্গমূল নিৰ্ণয় কৰিব লাগে আৰু আমি কি পদ্ধতিৰ দ্বাৰা কৰিম আমি এটো ডিভিজন মেথডৰ দ্বাৰা কৰিম হৰণ পদ্ধতিৰ দ্বাৰা আমি কৰিম প্ৰথম আমি সিম্পল উদাহৰণ লৈছো 144 টোকে লম ঠিক আছে 144 আমি কি উলিয়াব লাগে বৰ্গমূল উলিয়াব লাগে কি পদ্ধতিত হৰণ পদ্ধতি এটা চোৱা হৰণ মানে শব্দতে গম পাইছে চাগে হৰণ মানে এটো হৈছে আমাৰ হৰণ হয়নে নহয় আৰু চোৱা তোমালোকে এটা কথা মন কৰিবা যিকোনো এটা সংখ্যাৰ আমি মানে যেতিয়া বৰ্গমূল নিৰ্ণয় কৰিম তেতিয়া এই সংখ্যাটোৰ বৰ্গমূলত কিমানটা ডিজিট থাকিব হেতু আমি সংখ্যাটো চাই আমি কৈ দিব পাৰো ধৰি লওক 144 এটা এইটোক আমি কি কৰিম দুটাকে ভাগ কৰিম এটা প্ৰথম এককৰ ঘৰৰ পৰা আমি ভাগ কৰিম এই দুটা পিছফালে আৰু এটা বেছি দুটা নাই এটাই আছে হয়নে নহয় তাৰ মানে এটাও এটা এভাগ হ'ব দুটাকে ভাগ কৰিলো কিন্তু লাষ্টত এটা থাকিলে গতিকে হি এটা এভাগ হ'ব ধৰি লওক এনেকুৱা ধৰণৰ সংখ্যাটো বোলে 35692 ইয়াক যদি আমি ভাগ কৰোঁ কেনেকৈ ভাগ কৰিম দুটাকে ভাগ কৰিম কৈছো এটা দুটা এই দুই ভাগ আৰু ইয়াতে জোৰ নাই গতিকে হিও এই লাষ্টত এটা থাকি যাওঁতে কি হ'ব ই এটা এভাগ হ'ব বা যদি সংখ্যাটো যেনে এনেকৈ যদি হয় 6912 তেতিয়া ইয়াক যদি ভাগ কৰোঁ দুভাগ এভাগ দুভাগ তিনি ভাগ গম পাইছানে ইয়াতো তিনি ভাগ হ'ল ইয়াতো তিনি ভাগ হ'ল কিন্তু ইয়াত প্ৰথমটোতে এটা সংখ্যা কমিলে যদিও যেহেতু আছে ন হিও গতিকে হি কি হ'ব তিনি ভাগ কেছটো ধৰি পাইছা গতিকে আমাৰ 144 ক আমি যেতিয়া ভাগ কৰিলো তেতিয়া আমি কেটা ভাগ পালো দুটা ভাগ পালো মানে যেহেতু আমি ভাগটো দুটাকে কৰিব লাগে লাষ্টত যদি এটাও থাকি যায় তাকো আমি এটা ভাগ ধৰিম হয়নে নহয় গতিকে দুটা ভাগ হ'ল এতিয়া কি আমি এটো ইয়াৰ পৰা ডাইৰেক্ট কৈ দিব পাৰো যে 144 আমি বৰ্গমূল উলিয়ালে ইয়াৰ যেটো বৰ্গমূলৰ মানটোত কেটা ডিজিট থাকিব মানে কেটা সংখ্যা থাকিব মানে কেটা অংকযুক্ত হ'ব এটো হ'ব দুটা অংকযুক্ত ঠিক আছে এনেকুৱা প্ৰশ্ন তোমালোকৰ আছে 2 ডিজিট হ'ব কি নাম্বাৰ হ'ব 2 ডিজিট নাম্বাৰ হ'ব ধৰি পাইছা গতিকে আমি এতিয়া কাটিছো এটা আমি কি উলিয়াব লাগে 144 কি উলিয়াব লাগে আমি বৰ্গমূল উলিয়াম হৰণ পদ্ধতিত এতিয়া চোৱা মই কৈছো এটো ভাগ কৰিলো এটো এভাগ হ'ল এভাগ এটো এভাগ হয়নে এটা চোৱা প্ৰথম আমি ইয়াৰ পৰা আৰম্ভ কৰিম এটা আমি চাম এনেকুৱা কি সংখ্যা আছে যিটো লগত এই একেটা সংখ্যা পূৰণ কৰিলে আমি 1 পাম নিয়মটো ধৰি লবা বুজি লবা তাৰ মানে এনেকুৱা কি সংখ্যা আছে যিটো লগত এটো একেটা সংখ্যা পূৰণ কৰিলে আমি 1 পাম এটো সংখ্যাটো হৈছে 1 ইয়াত যদি আমি 1 দিও ইয়াত আমি কি দিব লাগিব 1 দিব লাগিব এটা 1 পূৰণ 1 কৰিলে কি হয় 1 হয় গতিকে আমি লিখিম ইয়াতে 1 হৈ গল এটা 1 ৰ পৰা 1 বিয়োগ কৰিলে থাকিব কি 0 আলটিমেটলি থাকিলে কি আমাৰ 4 আৰু 4 থাকিলে ঠিক আছে এটো হৰণ কৰা পদ্ধতিটো অলপ বেলেগ এটো তোমালোকে ভালকে মন দি যাবা এটা চোৱা যিহেতু এটা ইয়াত কি হ'ল 1 আমি হৰণ কৰিলো নহয় গতিকে এই 1 ৰ লগত আমি কি কৰিম 1 যোগ কৰিম দেই 1 যোগ কৰিলে কি হ'ব 2 হ'ব হয়নে এতিয়া চাবা দেই এতিয়া যেটো হৰণ কৰিম এ 244 হৰণ নকৰো আমি হৰণ কৰা পদ্ধতিত এনেকুৱা হ'ব ইয়াত যদি মই 1 যদি দিও মন কৰিবা তেতিয়া 1 টো আমি ইয়াত দিও ইয়াতো এটা 1 টা দিব লাগিব হৈছে আৰু এই 1 টোৰ লগত এই 2 * 1 টো আমি কি কৰিম পূৰণ কৰিলে যি হয় এটো আমি ইয়াত লিখিব লাগিব কিন্তু 1 ৰ ঠাইত যদি মই যদি ইয়াত যদি 2 যদি দিও ঠিক আছে তেতিয়া এটো থাকিব 2 হ'ব হয়নে এটা এই 2 টো কালৰ পূৰণ হ'ব 22 ৰ লগত পূৰণ কৰিব গলে 2 2 গুণ 4 2 2 গুণ 4
আল্টিমেটলি কি আনসাৰ পালোঁ 0 পালোঁ এতেকে এই যে 0 হৈ গ'ল গতিকে এই যিটো আমাৰ কুৱেটেন যিটো আমাৰ এইটো ভাগফলটোৱে হ'ব আমাৰ আনসাৰ ঠিক আছে ভাগফলটো অলপ ভালকৈ লিখোঁ মই 12 এই ভাগফলটোৱে হৈছে আমাৰ উত্তৰ গতিকে আমি লিখিব পাৰিম যে √144 ৰ মানটো কি হয় 12 দেখিছানে একদম সবতকৈ একদম ফাষ্টেষ্ট মেথড হয় যিকোনো সংখ্যাৰ বৰ্গমূল উলিয়াৰ নিশ্চয় বুজিব পাৰিছা আমি এটা বেলেগ এটা উদাহৰণ লম তেতিয়া আৰু আমাৰ ভাল হ'ব সংখ্যাটো লৈছো মই 4096 এটা চোৱা 4096 আমি কি উলিয়াব লাগে বৰ্গমূল উলিয়াব লাগে গতিকে চোৱা প্ৰথমতে আমি চাম এই বৰ্গমূলটোত যেতিয়া আমি হৰণ পদ্ধতিৰে কৰিম প্ৰথমে আমি চাব লাগিব যে 4096 টো কৰিব যাওঁতে আমি মানে ইয়াৰ যেটো উত্তৰটো হ'ব তাতে কেটা ডিজিট থাকিব এটো উলিয়াৰ পদ্ধতিটো কি আমি দুটা দুটাকে ভাগ কৰিব লাগে এটো দুটা ইয়াতে দুটা আছে তো আমি দুটা ভাগ পালো গতিকে ইয়াৰ যেটো আনসাৰটো হ'ব আনসাৰটো কেটা ডিজিট হ'ব 2 ডিজিট হ'ব হয়নে নহয় গতিকে এটা নিয়মটো চোৱা প্ৰথমতে আমি কোৰ আৰম্ভ কৰিম এই প্ৰথমটো বা প্ৰথম ভাগটো আৰম্ভ কৰিম প্ৰথম ভাগটো কি 40 এটা আমি এনেকুৱাকে হৰণ কৰিব লাগিব ইয়াত যদি আমি যদি 2 দিওঁ ইয়াতে কি দিব লাগিব 2 দিব লাগিব হয়নে নহয় নিয়মটো এটোই হয় বা 3 ধৰি দিলে কি হ'ব লাগিব 3 দিব লাগিব কিন্তু আমি হেতুৱে দিব লাগিব যেটো নেকি একেবাৰে নিয়াৰেষ্ট 40 হয় ইয়াত যদি আমি যদি চাবা ইয়াত যদি 5 দিওঁ যদি ইয়াত যদি 5 দিওঁ তেতিয়া কি হ'ব 25 হ'ব হয়নে নহয় কিন্তু এটা একেবাৰে নিয়াৰেষ্ট তাতকৈ আৰু এটা আছে 6 টো আছে যেটো নেকি 6 যদি 6 লওঁ তেতিয়া কি হয় এটো 36 হয় তেতিয়া 25 টোত কৈ 36 এ বেছি ওচৰ হ'ল বা আমি যদি 7 আৰু 7 যদি লওঁ তেতিয়া কি হৈ যাব এটো 7 7 গুণ 49 হ'ব এতিয়া এটো কি হৈ যাব বেছি হৈ যাব আমি বেছিটো ললে নহব যেটো একেবাৰে নিয়াৰেষ্টটো ল'ব লাগিব গতিকে নিয়াৰেষ্টটো আমি কি ল'ব লাগিব ইয়াতে ল'ব লাগিব আমি 6 ল'ব লাগিব 6 6 গুণ কি হ'ব তেতিয়া 36 হয়নে 6 6 গুণ 36 হ'ল এতিয়া 40 পৰা 36 গলে কিমান থাকে 4 থাকে হয়নে না এফালৰ পৰা কি হ'ব 9 আৰু 6 নামি আহিব এতিয়া নেক্সট এটা আমি কি কৰিব লাগিব 496 আমি কৰিব লাগিব এটা 6 লগত এই 6 যে হৰ পূৰণ কৰিলো গতিকে আমি এই 6 এটা আমি যোগ কৰিব লাগে নিয়ম মতে হয়নে নহয় গতিকে এটো হ'ব আমাৰ 12 এতিয়া চাম আমি এই 12 লগত ইয়াৰ লগত কি সংখ্যা সংযোগ কৰিলে আৰু সংযোগ কৰা সংখ্যাটোৰ লগত পূৰণ কৰিলে মানে 146 পাম এটো যদি ইয়াত যদি মই যদি 4 দিওঁ মন দিবা দেই ইয়াত যদি মই যদি 4 দিওঁ তেতিয়া ইয়াতে দিব লাগিব 4 আৰু এই 4 টোৱে কি কৰিব 124 ক পূৰণ কৰিব ঠিক আছে এটো এনেকে 4 টো ইয়াৰ লগত পূৰণ কৰে 4 4 গুণ 16 6 গলিলে 1 হয়নে না 4 গুণ 8 8 কে 9 4 গুণ 4 হেইটো নিয়ম গতিকে এটো চোৱা সেম পালোগে না 496 এ পালো তো 496 পৰা 496 গলে 0 থাকিলে এতেকে এই ভাগফল এ হ'ব ইয়াৰ আনসাৰ এতেকে আমি কি লিখিব পাম যে 4096 টোৱে কি হ'ব 1 মানে বৰ্গমূলটো কি হ'ব 64 4096 ৰ বৰ্গমূল কি হ'ব 64 এটো এটা বৰ ইম্পৰ্টেন্ট এটা মেথড হয় তোমালোকে মনত ৰাখিবা লাষ্ট আৰু এটা কৰি দিছো তেতিয়া তোমালোকে ভালকে বুজি পাবা বুলি ধৰি লৈছো তিনটা মান উদাহৰণ কৰি দিছো তাৰপিছত আমি এক্সাৰসাইজৰ এনো পামে তাতে আমি আকৌ আলোচনা কৰিম আৰু এটা আমি সংখ্যা লৈছো 16184 লৈছো দেই এটো 100 নহব 384 লৈছো 384 গতিকে এতিয়া ইয়াৰ কি ল'ব লাগে বৰ্গমূল উলিয়াব লাগে কি পদ্ধতিত ডিভিজন মেথডত গতিকে এটো চোৱা আমি হৰণত ভৰাই লম আৰু আমি এটো কি কৰিম ভাগ কৰিম দুটা তকে ভাগ কৰিব লাগে এটো দুটা ভাগ কৰিলো এটো দুটা ভাগ কৰিলো এটো এটা থাকি গল গতিকে এটা হলে হিকিব এভাগ হ'ব দেই এই আগলৈ যদি লাষ্টত এটাও থাকি যায় এটা এভাগ হয় গতিকে এটো সেম নিয়ম হ'ব প্ৰথমে এই প্ৰথমটো আৰম্ভ কৰিম এভাগটো পা এটো 1 আছে গতিকে কি আমি হৰণ পূৰণ কৰিব লাগিব 1 হলে 1 এ পূৰণ কৰিম 1 * 1 পূৰণ কৰিলে কি হ'ব এটো আমাৰ 1 হ'ব হয়নে নহয় থাকিলে কি এটো 1 * 1 গল 0 হৈ গল নামি আহিলে কি 63 নামি আহিব দেই এই জোৰ কি নামি আহিব এটো মন কৰিবা 63 নামি আহিলে এটা এটো 1 পূৰণ কৰিলো কাৰণ ইয়াত 1 যোগ কৰিব লাগিব তো এটো কি হ'ব 2 হ'ব হয়নে এটা ইয়াত 2 লগত আমি কি বহালে 63 ওচৰত পাম তো 2 লগত বহাব লাগিব আমি এটো যদি 1 2 যদি বহাম 44 হ'ব 3 যদি বহাও তেন 3 যদি বহালে চোৱা 3 যদি বহাও চাবা 3 3 গুণ 9 3 2 গুণ 6 এটো বেছি হৈ গল তো আমি কি বহাব লাগিব এটো আমি বহাব লাগিব 2 বহাব লাগিব কি বহাম আমি 2 বহাম 2 2 গুণ 4 2 2 গুণ 4 হয়নে এটা 3 4 7 সৰি কোৰ হাৰো বিয়োগে কৰিব লাগে 13 4 গল থাকিল 9 ইয়া থাকিলে 5 গল থাকিল 5 4 গল থাকিল এটা আমি কি ইয়াত পূৰণ কৰিলে 2 পূৰণ কৰিলো গতিকে এটা আমি আকৌ 2 যোগ কৰিব লাগিব 2 যোগ কৰিলে কি হ'ব 24 হ'ব ঠিক আছে গতিকে এবাৰ এফাল পৰা নামি আহিব কি 84 এটা নেক্সট আমি কি পূৰণ কৰিম তোমালোকৰ কি আইডিয়া আছে নে এটা আমি পূৰণ কৰিব লাগিব 8 চাবা ইয়াত যদি 8 দিও আমি এটা 8 দিব লাগিব আৰু এই 8 টোৱে কি কৰিব 248 ক মাল্টিপ্লাই কৰিব 8 8 গুণ 64 4 গলিলে 6
8 4 গুণ 32 32 আছে 38 38 ৰ 8 উকলিলে 3 8 2 গুণ 16 16 3 19 সেম হল দেই গল 0 এতেকে আমি কি পালো যে বর্গমূল 16384 ৰ বর্গমূল কি হ'ব 128 হ'ব এনেই দৰে আমি হৰণ পদ্ধতিৰ যোগেৰে যিকোনো সংখ্যাৰ আমি বর্গমূল নিৰ্ণয় কৰিব লাগিব নিশ্চয় তোমালোকে বুজি পালা এতিয়া আমি এক্সাৰসাইজটো আৰম্ভ কৰিম এক্সাৰসাইজত আৰু এনেকুৱা প্ৰশ্ন ঢেৰ আছে তাতো আকৌ আমি আলোচনা কৰিম ইয়াত যদি ভালকৈ ধৰিব পৰা নাই তাতে আকৌ তোমালোকে বুজি পায়ে যাবা আহা এক্সাৰসাইজটো আৰম্ভ কৰোঁ এক্সাৰসাইজ 6.4 question number 1 without finding square root find how many digits are there in the square root of the following number এটো চোৱা মই কৈছিলে নহয় সংখ্যাটো মানে বৰ্গমূল নিৰ্ণয় নকৰাকে আমি সংখ্যাটো চাই কৰিব লাগে যে ইয়াৰ বৰ্গমূল কৰিলে কিমানটা ডিজিট হ'ব মানে বৰ্গমূলটোত কিমানটা অংক থাকিব গতিকে মই কি কৈছিলো এইকেইটা আমি ভাগ কৰিব লাগে গতিকে দুটা দুটাকে ভাগ কৰিব লাগে এইটো প্ৰথম দুটা ভাগ এইটো এভাগ আৰু এফালে দুটা নাই যদি এটা হল যদি ইউ এটা ভাগ হ'ব হনে নহয় বিজুৰীয়া হলে মানে লাষ্টত এটা থাকি যায় আৰু ইউ কিন্তু এটা ভাগ আমি তাক ধৰিব লাগিব যাৰ বিষয়ে মই কৈছোৱে গতিকে এইটো চোৱা ভাগ এটা হল দুটা হল এতেকে ইয়াক যদি 100ক যদি আমি বৰ্গমূল কৰোঁ ইয়াৰ যিটো উত্তৰ হ'ব উত্তৰ যিয়ে নহওক তাত কিন্তু সংখ্যা কেইটা থাকিব মানে অংক কেইটা থাকিব দুটা বা ডিজিট কেইটা হ'ব দুটা যেহেতু 100ৰ বৰ্গমূল 10 ইয়াত কেইটা ডিজিট দুটা ডিজিট হনে নহয় গতিকে হেতুৱে গতিকে আমি ডাইৰেক্ট লিখিম আমি এনেকৈ ভাগ কৰি দেখাব পাৰোঁ আৰু লিখিব পাৰোঁ যে the number of digit of square root of 100 is 2 ঠিক আছে ইয়াত কেইটা ডিজিট থাকিব দুটা থাকিব গতিকে এশৰ বর্গমূল কি দুটা অঙ্কযুক্ত এশৰ বর্গমূল দুটা অঙ্কযুক্ত সংখ্যা হ'ব বাস ইমানে গতিকে ইয়াক আমি কপি কৰি লম লাগি থাকিব লিখি থাকিব লাগিব না বাৰে বাৰে তো সেম কন্ডিশন হ'ব এটা ৰোমান নাম্বাৰ 2 টো চোৱা ৰোমান নাম্বাৰ 2 সংখ্যাটো কি 21940 ইয়াতে চোৱা আমি ভাগ কৰিব লাগে দুটা দুটাকে প্ৰথম এই এককৰ ঘৰৰ পৰা ভাগ কৰিবা এইটো এভাগ দুভাগ এইটো তিনি ভাগ মানে লাষ্টৰ ফালে এটা থাকিলে ধৰিলেও তাক আমি এটা ভাগ বুলি আমি ধৰিব লাগিব গতিকে ইয়াৰ যদি 21904 আমি বৰ্গমূল কৰোঁ উত্তৰ যিয়ে নহওক কিন্তু ইয়াত কেইটা সংখ্যা থাকিব তিনিটা মানে যিকোনো এনেকৈ তিনিটা থাকিব ঠিক আছে গতিকে আমি এই উত্তৰটো উলিয়াই দেখাব নালাগে আমাক ক'বহে লাগে গতিকে আমি লিখিম যে the number of digit of square root of সংখ্যাটো কি আমাৰ এইটো এনেকৈ লিখিব নালাগে বাৰু সংখ্যাটো কি হ'ব আমাৰ 21904 is কি হ'ব 3 21904 ৰ বৰ্গমূল তিনিটা অংকযুক্ত সংখ্যা হ'ব কি অকমান বেছি তললৈ আহিলে ন এতিয়া আহিছে ৰোমান নম্বৰ 3 ৰোমান নম্বৰ 3 টো চোৱাচোন বৰ ডাঙৰ সংখ্যা দেই 17850 এক মিনিট 17850 625 কিমান 625 গতিকে সংখ্যাটো যিমানে ডাঙৰ নহওক আমি কি কৰিব লাগে দুটা দুটাকে পেয়াৰ কৰিব লাগে এভাগ দুভাগ তিনিভাগ চাৰিভাগ এতেকে এই সংখ্যাটো আমি যদি বৰ্গমূল কৰোঁ তাৰ বৰ্গমূলত যেটো উত্তৰটো পাম তাতে কেটা অংক থাকিব মানে ডিজিট কেটা থাকিব চাৰিটা থাকিব গতিকে আমি লিখি দিম সিম্পল the number of digit of square root of সংখ্যাটো কি সংখ্যাটো আমি ইয়াতে এই হৰু জায়গাতে মিলাব লাগিব দেই 178500625 is কি হ'ব is 4 ঠিক আছে 178500625 ৰ বৰ্গমূল চাৰিটা অংকযুক্ত সংখ্যা এই চাৰিটাটো ক'ত হৈছে ইংৰাজীত লিখিব লাগিব ন অংকযুক্ত সংখ্যা হ'ব ঠিক আছে এয়া আছিল আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ সমাধান এতিয়া আমি এবাৰ চাই ল'ব পাৰা এইখিনি গোটেইখিনি এতিয়া আমি যাম কোৱেশ্চন নম্বৰ
2 বা বহুত তলত গুচি গ'লো ইউজিং ডিভিজন মেথড ফাইণ্ড দ্য স্কোৱাৰ ৰুট অফ ইচ অফ দ্য ফলোয়িং নাম্বাৰ এতিয়া চোৱা আমি যেটো পঢ়ি আহিছোঁ আলোচনা কৰি আহিছোঁ এই সংখ্যাবোৰ আমি কি উলিয়াব লাগে বৰ্গমূল নিৰ্ণয় কৰিব লাগে আৰু কি পদ্ধতিত হৰণ পদ্ধতিত বা ডিভিজন মেথডত আমি উলিয়াব লাগে গতিকে সলিউশন লিখি পিনি এটা আমি প্ৰথমৰ পৰা আৰম্ভ কৰিম 676 হয় না 676 টো আমি চোৱা কি মেথড ডিভিজন মেথড তো কি আমি প্ৰথমে ভাগ কৰিব লাগে সদায় প্ৰথমতে তোমালোকে এটো ভাগ কৰিবা দুটা দুটাকে ভাগ কৰিবা লাষ্টলৈ যদি এটা থাকি যায় তেন্তে ই এভাগ হ'ব হেতু মন কৰিবা আৰু ভাগটো সদায় এককৰ ঘৰৰ পৰা কৰিবা ঠিক আছে এভাগ দুভাগ গতিকে এই প্ৰথম লাষ্টৰ যেটো ভাগ থাকিব মানে ভাগ কৰি অহাৰ পিছত যেটো থাকি যাব তাৰ পৰা আমি আৰম্ভ কৰিব লাগিব এটা 6ক আমি কিৰে কৰিব লাগিব একেৰে কৰিলে নহব হয়নে নহয় 1 গুণ 1 হয় কিন্তু 2 এৰে কৰিব পাৰি 2 এৰে কৰিলে 4 হয় আৰু 3 এৰে কৰিলে কি হয় 3 3 গুণ 3 3 গুণ নহব গতিকে নট ডাঙৰ হৈ গ'ল গতিকে জাস্ট ইয়াৰ আগৰটো কৰিব লাগিব ধৰি পাইছা নাই আমি কিহেৰে কৰিব লাগিব 2 এৰে কৰিব লাগিব 2 2 গুণ 4 ইয়াত থাকিব কি 2 থাকিব আৰু 7 6 টো কি হ'ব নামি আহিব 7 6 নামি আহিলে এটা নেক্সট এটা 2 যেতে পূৰণ কৰিলো 2 2 এৰে কৰিলো কাৰণে 2 টো লগত আকৌ 2 আমি যোগ কৰিব লাগিব 4 হৈ গ'ল হয় না নহয় এটা 4 ইয়াত কি সংখ্যা বহাব লাগিব কি সংখ্যা বহালে মানে এই সংখ্যাটোৰ লগত পূৰণ কৰিলে আকৌ এইটো আমি পাম এইটো কি হ'ব 4 বহাইছাও নেকি এনে বহাই চাইছো দেই হয় বুলি ক'ব নোৱাৰো ময়ো 4 যদি বহাই দিছো 4 4 গুণ 4 4 গুণ 16 16 1 ঠিক আছে 2 4 গুণ 4 4 গুণ 16 16 1 17 নহব 16 4 বহালে নহব এটা আমি বহাব লাগিব 6 বহাইছাও কি বহাইছাও আমি 6 বহাইছাও এটো হ'ব এতিয়া 6 6 6 গুণ 36 6 উকলিলে 3 6 4 গুণ 24 24 3 27 এটা হৈছে হয়নে নহয় মিলিলে 0 হল এতেকে আমি লিখিম therefore আমি লিখিম যে বৰ্গমূল 676 ৰ মান কিমান 26 বাস এইটো হৈছে ইয়াৰ আনসাৰ চাই লোৱা এইটো অসমীয়া হ'ব বা ইংৰাজী হ'ব দুটা একে মাধ্যমৰ কাৰণে একে হ'ব মানে নেক্সট আমি ৰোমান নম্বৰ 2 টো ইয়াতে আমি কাখতে কৰিছো 841 আমি ইয়াতে কৰিম চাই লোৱা আমি কি কৰিব লাগিব এইটো ভাগ কৰিব লাগিব 841 প্ৰথমতে এইটো এভাগ আকৌ এই লাষ্টৰ ভাগৰ ইয়াৰ পৰা আমি আৰম্ভ কৰিম হয়নে নহয় আমি কিৰে কৰিম 2 এৰে কৰিলে 4 হ'ব 3 এৰে কৰিলে 9 হ'ব 9 টো ডাঙৰ হৈ গ'ল গতিকে আমি কৰিব লাগিব 2 এৰে দেই হৰণ আমি সদায় কি কৰোঁ জাস্ট বেছিটোতকৈ জাস্ট ওচৰতো যাওঁ হয়নে নহয় আমি যদি 7ক যদি 2 এৰে আমি হৰণ কৰোঁ তো কি কৰিম 3 এৰে কৰোঁ কেতিয়াও আমি 2 এৰে নকৰোঁ 2 এৰে কৰিলে 4 হয় কিন্তু এনেকৈ কৰিলেতো নহয় কৰিব লাগে কি 3 কাৰণ 3 তে একেবাৰে 3 এৰে কৰিলে মানে কি হয় একেবাৰে 7 ৰ ওচৰ হয় ইয়াত 1 থাকি যায় হয়নে নহয় সেই বস্তুটো আমি ব্যৱহাৰ কৰিব জানিব লাগিব তো এইটো 2 2 গুণ আমি কি কৰিব 4 থাকিলে কি ইয়াতো 7 সৰি 3 হেৰবা 4 থাকিলে হয়নে ইয়াত থাকিলে 41 টো নামি আহিলে আকৌ 2 যোগ পূৰণ কৰিলো কাৰণে 2 যোগ কৰিব লাগিব 2 যোগ কৰিলে 2 যোগ 2 4 হয় এটা নেক্সট আমি কি পূৰণ কৰিব লাগিব ইয়াতে মই যদি 9 যদি দিও দেই 9 দিলো গতিকে এটো কি হ'ব ইয়াত 9 হৈ যাব এই 9 টো এটা 49 পূৰণ কৰিব 9 9 গুণ 81 1 হয়নে নহয় 4 9 গুণ মানে উকলিলে 8 4 9 গুণ 36 আছে 44 হৈ গ'ল নাই গতিকে এটা 0 থাকি গ'ল তো এটাকে আমি কি লিখিম যে বৰ্গমূল 841 ৰ মানটো কিমান হ'ব 29 হ'ব চাই ল ভালকে ৰোমান নম্বৰ 2 নেক্সট আমি কৰিম ৰোমান নম্বৰ 3 1156 ঠিক আছে এটা সংখ্যাবোৰ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে ডাঙৰ ডাঙৰ হৈ গৈ আছে 1156 1156 1156 এটা এটো কিছু ভাগ কৰি আমি ভাগ কৰিলে এটো দুটা ভাগ পালো হয়নে নহয় তো আনসাৰটো দুটা ডিজিট হ'ব এটো আমি গম পাইছোৱে দুটা যদি ভাগ হয় তেন্তে ইয়াক প্ৰথমে 11 আমি কেৰে কৰো 3 ৰে কৰিব পাৰো 3 3 গুণ এটো মন কৰিবা ইয়াত 3 দিলে ওপৰত 3 দিব লাগিব হে কথাখিনি মন দিবা এটো নহয় যে ইয়াত 3 ৰে কৰি পিনি ইয়াত 4 লিখিছো এটো কৰিলে ভুল হ'ব দেই এটা আমাৰ নিয়ম হয় 3 3 গুণ 9 4 4 গুণ 16 হয় বেছি হৈ যায় গতিকে আমি লম 3 3 গুণ 9 হলে এটো 9 হল 11 পৰা 9 গল থাকিল 2 5 6 থাকিলে এটা 3 লগত 3 যোগ হৈ আহিলে কি হ'ব এটো 6 হ'ব হনে নহয় এটা এটো 6 পাব কাৰণে আমি কি পূৰণ কৰিব লাগিব এটো 6 আছে ইয়াতে যদি মই যদি 6 দিউ বা 4 দিউ 4 দি লৈছো দেই 4 যদি দি চাও 4 4 গুণ 16 উকলিলে 1 6 4 গুণ 24 24 কে 25 4 দিলে হৈ যায় গতিকে এটো 4 তে হৈ গল এতেকে এটো 0 হৈ গল 256 তলতো 256 হৰণ বিয়োগ কৰিলে 0 থাকে এতেকে আমি লিখিম 1156 ৰ মানটো কি হ'ব বৰ্গমূলটো 34 দেখিছা নহয় নিয়মটো ইয়াত নিয়মটো কেটা নিয়মত বহুত বস্তু ঘুমাই থাকে কিন্তু কৰিলে অংকটো একেবাৰে বহুত কম জায়গাতে আমাৰ পটকে ওলাই যায় এটো আমাৰ বহুত টাইম বাছে দে এটো পদ্ধতিৰ দ্বাৰা ৰোমান নম্বৰ 4 টো কৰিছো সংখ্যাটো কি আমাৰ 2025
2025 হয়নে নহয় এবাৰ চাইছোঁ ঠিক আছে 2025 2025 এই ভাগ কৰিলোঁ দুভাগ হৈ গ'ল দুটা ভাগ হ'ল 20ক যদি আমি কৰোঁ 5ৰে কৰিলে 25 তো বেছি হৈ যাব গতিকে আমি কৰিব লাগিব 4ৰে কৰিব লাগিব 4 4 গুণ 16 হয়নে নহয় থাকিলে কি 4 2 5 নামি আহিলে কি 4 আৰু 4 যোগ হৈ যাব এইটো হ'বগৈ 8 এবাৰ 5 পাবৰ কাৰণে এনে একক ওপৰত 5 আছে গতিকে কি পূৰণ কৰিলে 5 পাম 5 পূৰণ কৰিব লাগিব হয়নে নহয় 5 5 গুণ 25 25ৰ 5 হয়গৈ গতিকে ইয়াতে 5 দিলোঁ 5 5 গুণ 25ৰ 5 উকলিলে 2 8 5 গুণ 40 40 2 42 হৈ গ'ল এতেকে 2025ৰ বৰ্গমূলটো কি হ'ব 45 হ'ব দেখিছা নহয় কিমান সিম্পল ৰোমান নাম্বাৰ 6 হৈ গ'ল এতিয়া আমি কৰিম ৰোমান নাম্বাৰ সৰি 6 নহয় ৰোমান নাম্বাৰ 4 হ'ল এটা আমি কৰিম ৰোমান নাম্বাৰ 5 2704 ৰোমান নাম্বাৰ 5 2704 একে পদ্ধতিত আমি কৰিম 2704 দুটা ভাগ কৰিলোঁ 27 হ'ল হয়নে নহয় তো 27ক আমি 5ৰে কৰিব লাগিব 6ৰে কৰিলে 36 হয় 5ৰে কৰিলে কি হ'ব 5 5 গুণ 25 হয় 25 থাকিলে কি 20204 নামি আহিব হয়নে নহয় 204 এতিয়া 5 যোগ কৰিলে এইটো 10 হ'ল কি কৰিম চোৱাচোন 2 কৰিলে হ'ব নেকি ন 2 যদি কৰোঁ 2 এফালে হ'ব 2 4 গুণ 2 2 গুণ 4 2 0 0 2 গুণ 2 0 হ'ল এতেকে পালোঁ বৰ্গমূল 2704ৰ মান কি হ'ব 52 চাই লোৱা এটা আমি কৰিম নেক্সট বৰ্গমূল ৰোমান নম্বৰ 6 নাম্বাৰটো কি আমাৰ 4489 সংখ্যাটো হৈছে 4489 4489 4489 4489 একে ভাগ কৰিলোঁ দুভাগ হৈ গ'ল গতিকে 44ৰ পৰা আমি আৰম্ভ কৰিব লাগিব আমি যদি 6 6 কৰোঁ 36 7 7 কৰিলে মানে 49 14টো ডাঙৰ হৈ গ'ল ল'ব লাগিব 6 6 6 আৰু 6 হ'লে 36 হৈ গ'ল গতিকে 44ৰ পৰা 36 গ'লে কিমান থাকিব 8 থাকিব নেকি বোধ হয়নে নহয় 89টো নামি আহিব আৰু 6 আৰু 6 এফালে যোগ হ'লে 12 হ'ব 9 পাবৰ কাৰণে আমি কি কৰিব লাগিব হয় আমি 3 পূৰণ কৰিব লাগিব হয়নে নহয় 3 3 গুণ 9 হয় নতুবা আমি কি পূৰণ কৰিব লাগিব 7 পূৰণ কৰিব লাগিব মোৰ হিচাপত 7 পূৰণ কৰিলে হ'ব নেকি ইয়াত 7 দিলোঁ হয়নে নহয় এইটো 7টো ইয়াত আহি যাব 7ৰ লগত এইটো পূৰণ হ'ব এতিয়া 7 8 গুণ 49 9 উকলিলে 4 7 2 গুণ 14 14 4 18 8 উকলিলে 1 7 গুণ 8 7 1 8 এইটো চোৱা হৈ গ'লনে গতিকে আমাৰ আনচাৰটো হ'ব 4489ৰ মানটো হ'বগৈ 67 তো আমাৰ ৰোমান নম্বৰ 6ৰ সমাধান দেই এইটো অকণমান চাই লোৱা ৰোমান নম্বৰ 6ৰ সমাধান নেক্সট আমি কৰিম ৰোমান নম্বৰ 6টো হৈ গ'ল নহয় এতিয়া আমি কৰিম ৰোমান নম্বৰ 7 8100 এটা একেবাৰে সহজ 8100 এইটো আমাৰ কি 8100 এই ভাগ কৰিলোঁ ঠিক আছে ভাগ কৰি এইফালে পালোঁ কি প্ৰথম মানে 81 পাইছোঁ 81 আমি 9 কৰিব পাৰোঁ 9 9 9 গুণ 81 থাকিলে কি 00 হয়নে নহয় 9 লগত 9 যোগ হ'ব এইটো কিমান হ'ব 18 হ'ব হয়নে নহয় 18 হ'ল এলাকে ঠিক আছে যিহেতু এটা কি 0 হয় গতিকে আমি কি পূৰণ কৰিব লাগিব 0 পূৰণ কৰিব লাগিব তে 0 পূৰণ কৰাৰ লগে লগে কি হ'ব ইয়াৰ লগত 0 পূৰণ কৰিলে 0 হয় হয়নে নহয় তাৰমানে 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে ইয়াৰ লগত যদি 0 পূৰণ কৰোঁ আনচাৰটো 0টো হ'ব গতিকে 0ক আমি 00 লিখিব পাৰোঁ হয়নে 0 0 হৈ গ'ল গতিকে এইটো হ'বগৈ আমাৰ 0 পৰা 0 গ'লে 0 থাকে therefore √8100 মানটো কি হ'বগৈ আমাৰ 90 ঠিক আছে মানে 90 পৰা 90 কৰিলে কি হ'ব 8100 হয় চোৱা ৰোমান নম্বৰ 8টো কি সংখ্যাটো 14641 তোমালোকে এটা আকৌ একে পদ্ধতিত কৰিব লাগিব 14641 ইয়াক যদি আমি ভাগ কৰোঁ এইটো এটা ভাগ এইটো এটা ভাগ তাৰমানে তিনিটা ভাগ হ'ল ইয়াৰ দ্বাৰা আমি ক'ব পাৰোঁ যে ইয়াৰ যিটো উত্তৰটো আহিব বৰ্গমূলটোত কেইটা সংখ্যা থাকিব অংক থাকিব তিনিটা থাকিব মানে 3 ডিজিট নাম্বাৰ হ'ব যি নহওক এতিয়া আমি 1ৰ পৰা আৰম্ভ কৰিব লাগিব 1ক আমি 1ৰে কৰিব লাগিব হয়নে নহয় 1 গুণ 1 হয় 1 হ'ল গতিকে এই 1ৰ পৰা 1 বিয়োগ 0 থাকিলে নামিব কি এতিয়া চোৱা এইটো ষ্টেপ বাই ষ্টেপ নামিব দেই একেলগে দুটাই নামি নাহে এতিয়া প্ৰথমতে 46টো নামি আহিব 46টো নামি আহিলে হয়নে নহয় এতিয়া 1 পূৰণ কৰিলোঁ কাৰণে ইয়াত 1 এডিশ্যনেল যোগ হৈ যাব হয় নহয় একে একে 2 ইয়াতে চোৱা এতিয়া 46টো কৰিবৰ কাৰণে এতিয়া 2 আছে ইয়াতে কি দিব লাগিব আমি 2 দিব পাৰোঁ তেতিয়া 2 2 গুণ 44 হ'ব মানে সৰি 2 22 44 2 পূৰণ 2 4 2 পূৰণ 2 4
থাকিলে কি এইফালে 46 পৰা 44 গ'লে 2 থাকিলে 41 এতিয়া ইয়াত আমি 2 পূৰণ কৰিলে কাৰণে আকৌ কি যোগ কৰিব লাগিব 2 যোগ কৰিব লাগিব হয় না নিয়মত যাব লাগিব নিয়মটো এইটোৱেই গতিকে 200 মানে 24 হ'ল এটা 24 হ'ল এফালে 241 আছে এটো 24 আছে গতিকে ইয়াত যদি 1 যদি দি দিও ইয়াতো 1 হ'ব আৰু এই 1 ৰ লগত 241 ক পূৰণ কৰিলে 241 এইটো হয় এইটো 0 হৈ গ'ল এতিয়া আমি কি লিখিব পাৰো therefore √14641 কি হ'ব 121 এইটো হৈছে ইয়াৰ সলিউশন আমি ইয়াতে কৰিম এতিয়া ৰোমান নাম্বাৰ তলত কৰোঁ বাবা এইটো চাই লোৱা এইটো আমি কৰিম এতিয়া ৰোমান নাম্বাৰ 9 নাম্বাৰ সংখ্যাটো কি আমি এবাৰ চাই লওঁ হয় না নহয় সংখ্যাটো হৈছে 15129 দেই 15129 যদি ভাগ কৰোঁ এইটো এভাগ এইটো হয় না চোৱাচোন প্ৰথমে 1 টো পৰা আৰম্ভ কৰিব লাগিব 1 গুণ 1 হয় না নহয় এটা 51 টো নামি আহিব 1 টো যোগ হৈ গ'ল 2 হ'ল এবাৰ আমি কি পূৰণ কৰিব লাগিব পূৰণটো ইয়াতে আমি কৰিব লাগিব 2 কৰিলে নহব 44 3 কৰিলে হ'ব ৰবা আমি 5 যদি কৰোঁ চোৱা দেই 5 যদি কৰোঁ ন 25 ৰ লগত এইটো তো বেছি হৈ গ'ল ৰবা 2 কৰিব লাগিব দেই 2 কৰিব লাগিব 2 গুণ 4 2 গুণ 4 থাকিলে কি আমাৰ 7 থাকিলে নেকি ন আৰু 29 নামি আহিব 2 যোগ কৰিব লাগিব তেতিয়া হ'ব গৈ 24 ক এটা আমি আকৌ 9 পাবৰ কাৰণে আমি কি কৰিব লাগিব এইটো 9 পাবৰ কাৰণে হয়তো 9 পাবৰ কাৰণে আমি হয় 3 যোগ পূৰণ কৰিব লাগিব নহলে 7 পূৰণ কৰিব লাগিব মোৰ বোধ হয় 3 পূৰণ কৰিলে হ'ব চাগে 3 কৰি চাওঁ 3 গুণ 9 3 4 গুণ 12 2 উকলিলে 3 2 গুণ 6 6 কে 7 হৈ গ'ল হলনে গতিকে বৰ্গমূল 15129 ৰ মানটো কি হ'ব 15129 বাস চাই লয় এবাৰ এটা আহিছে আমাৰ লাষ্ট প্ৰশ্ন ৰোমান নম্বৰ 10 সংখ্যাটো কি চাই লৈছো 21904 তো আমাৰ 10 21904 ভাগ কৰিলো দুটা ভাগ হ'ল দুইটো আমি একেৰে কৰিব লাগিব হয় নহয় 2 2 4 হৈ যায় বেছি হৈ যায় থাকিলে কি 119 টো নামি আহিব 1 টো যোগ হৈ যাব এটো 2 হ'ব দেই এটো ভাল লগলে এতিয়া 119 ক এটা 2 এৰে কেবাৰ কৰিব লাগিব 5 বাৰ কৰিব লাগিব 5 বাৰ যদি কৰো 5 5 25 ৰ 5 5 2 গুণ 10 10 2 12 এটো 5 বাৰ কৰিলে নহব কাৰণ এটো 125 হৈ গ'ল তেন্তে আমি কি কৰিব লাগিব 125 টো 119 কৈ ডাঙৰ গতিকে কৰিব লাগিব আমি 4 ৰে ঠিক আছে 4 4 গুণ 16 6 উকলিলে 1 4 গুণ 8 8 কে 9 এটো 96 9 ৰ 6 গ'ল থাকিল 3 11 ৰ 9 গ'ল থাকিল 2 23 থাকি গ'ল হৈ গ'ল ইয়াত 4 পূৰণ কৰিলে কেনে 4 যোগ হৈ যাব হ'ব গৈ 28 এবাৰ নামি আহিব 04 ঠিক আছে 28 টো অকমান এটা সাইডত লিখিব লাগিব কাৰণ এটা সংখ্যা এটা বহি সোমাই যাব নহয় এটা 4 টো পাবৰ কাৰণে আমি কি পূৰণ কৰিব লাগিব 8 8 পূৰণ কৰিলে হ'ব নেকি ন 8 বহালো ইয়াতে আমি 8 বহালো 8 গুণ 64 4 উকলিলে 6 8 গুণ 64 64 6 70 70 ৰ 0 উকলিলে 7 7 2 গুণ 16 16 হাতে 23 0 এতেকে 21904 ৰ মানটো হ'ব 148 বাস চাই ল হৈ গ'ল ন এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 3 ফাইন্ড দা স্কয়াৰ ৰুট অফ দ্য ফলোইং ডেসিমেল নাম্বাৰ এতিয়া চোৱা সংখ্যাবোৰ আমাৰ কিহৰ আছে দশমিকত আছে দশমিকত থকা সংখ্যাবোৰ আমি কি ল'ব লাগে বৰ্গমূল নিৰ্ণয় কৰিব লাগে সলিউশন 15184 ঠিক আছে দশমিকত ক্ষেত্ৰত এটো নিয়মটো সেমে হ'ব খালি যে দশমিকত ক্ষেত্ৰত আমি দশমিকটো কত বহাব লাগিব সেই কথাটো আমি জানিবগে লাগিব ঠিক আছে গতিকে এই বস্তুটো তোমালোকে এনেকৈ জানি লোৱা যদি ইয়াত চোৱা দশমিকটো দুটা সংখ্যাৰ আগত আছে মন কৰিবা দেই এটা কথা মন কৰিবা তোমালোকে এই বস্তু জানি থোৱা দুটা সংখ্যাৰ আগত যদি আছে তেন্তে যেটো উত্তৰ হ'ব তাতো দশমিকটো এটাৰ আগত বহিব দুটা হলে ঠিক আছে দুটা 2 ডিজিট হলে কি হ'ব 2 ডিজিটৰ আগত যদি দশমিকটো আছে তেন্তে দশমিকটো নেক্সট বৰ্গমূলত কি হ'ব গৈ 1 ডিজিটৰ আগত বহিব মন কৰিবা দশমিকটো যে 4 ডিজিটৰ আগত আছে তেন্তে মানে
যেতিয়া বৰ্গমূল কৰিম তাৰপিছত দশমিকটো কেইটাৰ আগত বহিবগৈ দুটাৰ আগত বহিব কেছটো বুজি পাইছে নাই তাৰমানে দুটা হ'লে এটাৰ আগত বহিব যদি দশমিকটো দুটা চাৰিটাৰ আগত আছিলে তেন্তে যিটো আমি বৰ্গমূল কৰি উলিয়াম তাতে দশমিকটো কেইটাৰ আগত বহিবগৈ দুটাৰ আগত বা ছটাৰ আগত বোলে দশমিকটো আছে তাৰমানে এনেকুৱা ধৰণৰ যেনিবা 2.12239696 ধৰি লৈছোঁ আৰু ইয়াৰ যেতিয়া আমি বৰ্গমূল উলিয়াম তেতিয়া ইয়াত যিহেতু দশমিকটো কেইটাৰ আগত আছে তিনিটাৰ আগত আছে গতিকে ইয়াত যিটো দশমিকটো আমি পাম তো দশমিকটো এনেকৈ মানে এনেকৈ আৰু মানে তিনিটাৰ আগত বহিবগৈ ঠিক আছে এইটোৱে হয় বুলি মই ক'ব যোৱা নাই বা ইয়াৰে বৰ্গমূল এইটো বুলি ক'ব যোৱা নাই কিন্তু দশমিকটো কেইটাৰ আগত বহিবগৈ তিনিটাৰ আগত বহিব বা এনেকৈ যদি আছে 214 গতিকে ইয়াৰ বৰ্গমূল লৈ আছোঁ গতিকে ইয়াৰ উত্তৰত কি হ'ব দশমিকটো সদায় ইয়াত দুটাৰ আগত আছে কাৰণে কি হ'ব ইয়াত দশমিকটো এটাৰ আগত বহিব বা 1.4 বা 1 কিবা এটা ধৰি লৈছোঁ আৰু 2 মানে কি হ'ব এই এটাৰ আগত বহিবগৈ কেছটো বুজি পালা নহয় এই কথাটো তোমালোকে মনত ৰাখিলেই হৈ গ'ল এতিয়া চোৱা আমাৰ প্ৰথম প্ৰশ্নটো কি 51.84 গতিকে দশমিক এটাৰ আগত আছে এটাৰ আগত আছে গতিকে আমি জানিব লাগিব যে আমাৰ যিটো উত্তৰ হ'ব এই উত্তৰটোত আমাৰ কি হ'ব আমি দশমিকটো এটাৰ আগত আমি বহাই দিম গতিকে প্ৰথমে আমি দশমিক নোহোৱাকৈ আমি অংকটো কৰি দিম হয়নে নহয় এইটো ভাগ কৰিলে এইটো কি হ'ব দুটা ভাগ হ'ল বা দশমিকটো ৰাখি পিনি কৰিব পাৰোঁ একো ডাঙৰ কথা নহয় কিন্তু আমি বা ৰাখিয়ে দিছোঁ ঠিক আছে দশমিকটো ৰাখিলে হ'ব আমি মূলতঃ খালি এটাৰ আগত দশমিকটো বহালেই হ'ল 51 আমি কিহেৰে কৰিব লাগিব 7ৰে কৰিব লাগিব ন 7 7 যা 49 থাকিলে কি 2 হয়নে নহয় এইফালে থাকিলে কি 84 দশমিকটো আমি নিলিখোঁ আৰু দেই মন কৰিবা 7 + 7 হ'লে 14 হয় এতেকে একেবাৰ দুবাৰ কৰিম হয়নে নহয় দুইবাৰ কৰিলে 2 2 গুণ ইয়াতো 2 বহাব লাগিব 2 2 গুণ 4 8 2 2 এইটো হৈ গ'ল গতিকে এই দশমিকটো এটা বহাব লাগিব ইয়াতে এটা আগত বহালে 7.2 হৈ যাব হৈ গ'ল এই দশমিকটো আমি নিলিখোঁ এই 0 হৈ গ'ল এতেকে আমাৰ আনসাৰটো কি হ'ব therefore 51.84 ৰ বৰ্গমূল কি হ'ব 7.2 সেই বস্তুটো আমি কৰিব পাৰিলেই হৈ গ'ল দশমিকটো কিমান আগত বহাব লাগে এইটো আমি গম পালেই হ'ল দুটাৰ আগত আছিলে দশমিক গতিকে বৰ্গমূল কৰি পোৱাৰ পিছত আমি কি গম পালোঁ যে দশমিকটো কেইটা আগত থাকিব এটাৰ আগত থাকিব গতিকে আমাৰ প্ৰতিটো প্ৰশ্নতে দুটাৰ উত্তৰ আগতে আছে দশমিকবোৰ গতিকে আমাৰ প্ৰতিটো উত্তৰতে দশমিকটো কি হ'ব এটাৰ আগতেই বহিব ৰোমান নম্বৰ 2 টো আমি ইয়াতে কৰি দিছোঁ 79.21 7921 পইণ্টটো দি দিছোঁ বাৰু এই দুভাগ কৰিলোঁ হয়নে নহয় দুভাগ কৰাৰ পিছত 79 আমি কৰিলে কিহেৰে কৰিব লাগিব 8ৰে 9ৰে কৰিলে 81 হ'ব 81 হ'ব গতিকে আমি 8ৰে কৰিব লাগিব 8 7 গুণ 64 64 9ৰ পৰা 4 গ'ল থাকিল 5 2 1 এটা আমি দশমিকটো নিলিখোঁ কাৰণ দশমিকটো ওপৰলৈ গুচি যাব হয়নে নহয় দশমিকটো ইয়াত দিলোঁ 8 8 16 হয়নে এবাৰ আমি কিহেৰে কৰিব লাগিব 1 পাবৰ কাৰণে এইটো আমি 9ৰে কৰিব লাগিব ঠিক আছে 9ৰে যদি কৰোঁ 9 9 গুণ এইটো কাটিলে হ'ব 9 9 গুণ 81 কৰিলে 8 9 6 গুণ 54 54 4 62 উকলিলে 6 9 1 গুণ 9 9 6 15 এতেকে 79.21 ৰ মানটো কি হ'ব 8.9 একদম সিম্পল এটা আমি কৈছোঁ ৰোমান নম্বৰ 3 89.01 99 হয় 98.01 98.01 একে হ'ব দুভাগ হৈ আছে গতিকে 98 আমি প্ৰথমে কিহেৰে কৰিব লাগিব 10ৰে কৰিলে 100 হয় গতিকে 9ৰে কৰিম 9 9 গুণ 81 তো এইফালে 7 থাকিলে এইফালে হয়নে 01 নামি আহিলে 9 + 9 হ'লে এইটো 18 হয় এতিয়া 1 পাবৰ কাৰণে আকৌ 9ৰে পূৰণ কৰিব লাগিব ন 0.9 দি দিছোঁ 9 9 গুণ 81 1 8 9 গুণ 72 72ৰে 9 72ৰে 8 70 উকলিলে 7 9 গুণ 9 9 7 নহয় একেবাৰে অংকটো ভালকৈ কৰিছোঁ দেই 9 9 গুণ 81 1 উকলিলে 8 9 গুণ 72 72ৰে 80 80 ৰুই 9 উকলিলে আকৌ 8 9 9 গুণ 9 9 8 17 ঠিক আছে এতেকে আমাৰ কি হ'ব 98.01 ৰ মানটো কি হ'ব 9.9 সিম্পল চাই ল দেই ৰোমান নম্বৰ 4 লিখি আছোঁ ৰোমান নম্বৰ 4 টো আছে 1.44 1.44 1.44 এই দুভাগ কৰিলে এইটো দুটা ভাগ পালোঁ হয়নে নহয় এইটো 1ৰে প্ৰথমে কৰিলে 1 1 হয়নে গতিকে নামি আহিব কি 44 এতিয়া আমি ইয়াত দশমিকটো দি দিম তো
তলত দিয়াত নিদিওঁ আৰু 2 আহিলে এবাৰ কিৰে কৰিম 2 এৰে কৰিম 2 2 গুণ 2 22 44 এতেকে কি পালো আমি 1.44 ৰ মানটো কি হ'ব 1.2 হ'ব এইটো হৈছে ইয়াৰ আনসাৰ চাই লোৱা নেক্সট আমি যাম এতিয়া ৰোমান নম্বৰ 5 নাম্বাৰটো কি 6.25 6.25 তো 5 নম্বৰ নেকি মানে নহয় এটো কিমান আছিল 6.25 সেম 625 ৰ 25 হয় গতিকে 6.25 ৰ কি হ'ব 2.5 হ'ব কৰি দিম আৰু আমি দুটা ভাগ পালো 2 এৰে কৰিলো 2 2 গুণ 4 থাকিলে কি এফালে 2 2 2 5 দশমিকটো ওপৰলৈ আমি নিলো হয়নে দশমিকটো এটা নিলি ওপৰ লিখিব পাৰিম 2 2 4 এবাৰ আমি 5 এৰে কৰিম হয়নে 5 5 গুণ 25 ৰ 5 5 কৰিলে 2 5 4 গুণ 20 20 2 22 therefore 6.25 ৰ মানটো কি হ'ব ৰুট ওভাৰ 6.25 ৰ মানটো হ'ব 2.5 প্লাস ৰোমান নম্বৰ 6 ৰোমান নম্বৰ 6 টো কি 973.44 no it is what 973.44 ভাগ কৰিলো হয়নে ভাগ কৰি এটা আমি পালো কি প্ৰথমে 9 কৰিব লাগিব 3 ৰে কৰিলো 3 3 গুণ 9 73 টো নামি আহিব হয়নে নহয় 3 যোগ হৈ গল এফালে 6 হৈ গল এটা 73 আমি কিৰে কৰিব লাগিব 60 কাৰণে 1 ৰে কৰিব লাগিব 61 হ'ব তেতিয়া হ'ব 61 হয়নে নহয় এটা এই দশমিকটো নামি আহিব লাগিছে দশমিকটো নানামি আমি দি দিম দশমিকটো হয়নে নহয় না এটা আহিব কি এতিয়া ৰবা ইয়া পাইটো বিক কৰি লওঁ 12 হল এফালে কি হলে 44 টো নামি আহিব এটা 1 যোগ কৰিলে তো কি হ'ব 62 হয়নে নহয় এটা এটো 8 পূৰণ কৰিব সৰি 2 পূৰণ কৰিব লাগিব 2 পূৰণ কৰাৰ লগে লগে এটো দিয়া 2 দিব লাগিব 2 2 গুণ 4 মানে 2 2 গুণ 4 2 6 গুণ 12 হলনে সেম হল এটাকে আমি লিখিম এটাকে লিখিব আমি লিখিম 973.44 ইকুয়াল কি হ'ব 31.2 একদম সিম্পল এটা সমাধান সলিউশন চলো ৰোমান নম্বৰ 6 তো এইখিনি আছিল আমাৰ কোৱেশ্চন নম্বৰ 3 আছিল ন 3 ৰ সমাধান তোমালোকে গোটে প্ৰশ্ন প্ৰথমবাৰ চোৱা এটো চোৱা এই দুটা এটো ইয়াতে কোনো অসমীয়া আৰু ইংৰাজী বুলি নাই আমি তোমালোকে এটো যেনে এটো অসমীয়া কাৰণে হয় ইংৰাজী কাৰণেও হৈ যাব ঠিক আছে ল্যাঙ্গুৱেজটো ইয়াতে সেমে হ'ব 1 2 ঠিক আছে এটো 3 4 চাই লও একবাৰ এটো আমাৰ 5 and 6 লাগিলে ভিডিওবোৰ তোমালোকে ৰখাই যাবা কৈছোৱে গুটেকেটা ইংৰাজী আৰু অসমীয়া দুইটা কাৰণে হয় ঠিক আছে এটা গৈছো আমাৰ কোৱেশ্চন নম্বৰ 4 লৈ গৈছো দে for a rectangular field the length is 35 meters and the breadth is 12 meter what will be the length of hypotenuse ঠিক আছে এখন আয়তাকৃতিৰ পথাৰৰ দিশ 35 মিটাৰ আৰু প্ৰস্থ 12 মিটাৰ ইয়াৰ কৰ্ণদালৰ দিশ কিমান হ'ব বুলি আমাক সুধিছে আয়তাকৃতি তোমালোকে বুজি পোৱা নহয় আয়ত চাৰিটা বাহুযুক্ত এটা চতুৰ্ভুজ যত বিপৰীত বাহুবোৰ কি হয় সমান হয় আৰু প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় বুলি কৈছে ঠিক আছে এই কোণবোৰৰ মান কিমান 90 ডিগ্ৰী হয়নে নহয় এটো মুছি দিছো মই আমাক কি দিছে যে এই আয়তাকৃতিখনৰ লেন্থ এটো আয়তৰ এটো কয় লেন্থ ঠিক আছে মন দিবা এটো কয় দিশ এটো কয় প্ৰস্থ ইয়াক কয় ব্ৰেথ লেন্থৰ মান আমাক কিমান দিয়া আছে 35 মিটাৰ দিয়া আছে হৈ গল আৰু এই ব্ৰেথ আৰু এইটো ব্ৰেথ দে দুটা সেম হয় নহয় ইয়াৰ মান কিমান দিয়া আছে আমাক ইয়াৰ মান দিয়া আছে আমাৰ 12 মিটাৰ এটা আমাক কি উলিয়াব লাগে ইয়াৰ এই কৰ্ণদালৰ মান উলিয়াব লাগে কি উলিয়াব লাগে কৰ্ণ মানে যাক ইংৰাজীত কয় ডায়াগোনেল আমি যদি নাম দিওঁ এ বি সি ডি হয়নে নহয় চোৱা এ বি সি ডিৰ এই এ সি ডাল কি হয় ইয়াৰ কৰ্ণ হয় গতিকে এই কৰ্ণদাল আমাৰ মানটো উলিয়াব লাগে এটা চোৱা তোমালোকে মন কৰিবা এটা এই পাৰ্টটো যদি মই যদি মুছি দিওঁ অলপ দেৰি কাৰণে মন দিবা অলপ দেৰি কাৰণে এইটো যদি মুছি দিওঁ তেন্তে এই যেটো পাৰ্টটো আছে এইটো এটা কি হয় এইটো এটা সমকোণী ত্ৰিভুজ হয় কাৰণ এই কোণটো কি হয় এই কোণটো আমাৰ কিমান ডিগ্ৰী 90 ডিগ্ৰী হয় গতিকে সমকোণী ত্ৰিভুজত আকৌ পাইথাগোৰাছৰ সূত্ৰই খাটিব হয়নে নহয় আৰু এই পাইথাগোৰাছৰ সূত্ৰ মতে আৰু এইডাল হ'ব হাইপোটেনাছ
হয়নে নহয় এইটো হ'ব আমাৰ বেছটো হ'ব আৰু এইটো হ'ব আমাৰ লম্ব বা এল্টিটিউডটো হ'ব গতিকে এই চিত্ৰটো আমি আকৌ আগৰ দৰে লৈ আনো ঠিক আছে গতিকে আমি লিখিব লাগিব এতিয়া সলিউশন লিখি আমি গিভেনবোৰ লিখোঁ কি দিয়া আছে length is equal to 35 meter breadth is equal to 12 meter আমাক কি উলিয়াব লাগে ইয়াৰ hypotenuse ঠিক আছে what will be the length of hypotenuse ঠিক আছে আমাক কি উলিয়াব লাগে hypotenuse ৰ মান উলিয়াব লাগে ঠিক আছে আমি এটা লিখিম যে hypotenuse টো কি হয় hypotenuse is a diagonal of rectangle hypotenuse দালে কি হয় এই hypotenuse দালে কি হয় কাৰ diagonal টো হয় আমাৰ এই আয়তটোৰ কৰ্ণডাল হয় বুলি কৈছো এতিয়া চোৱা by Pythagoras theorem Pythagoras সূত্ৰ মতে কি হ'ব যে আমি কি কৰিম যে এই হাইপোটেনাস বা হাইপোটেনাসৰ জায়গাত ডায়াগোনাল হয় না নহয় গতিকে আমি লিখিম যে হাইপোটেনাস স্কয়ার ইজ ইকুয়াল টু কি হ'ব লেন্থ স্কয়ার প্লাস কি হ'ব ব্রেথ স্কয়ার হ'ব কেছটো হৈ পাইছে না এই হাইপোটেনাস ডাল এডালৰ মানটো এডাল বৰ্গডাল কি হ'ব এই বাকি দুডাল বৰ্গ দুটাৰ যোগফলৰ সমান হ'ব কি মতে পাইথাগোৰাছৰ সূত্ৰ মতে ঠিক আছে গতিকে হাইপোটেনাসৰ মানটো আমি নাজানো হাইপোটেনাস ভাগে ৰাখিছো আমি ইজ ইকুৱেল কি হ'ব লেন্থৰ মানটো কি দি আছে আমাক 30 কিমান দি আছে 35 স্কয়াৰ হ'ব আৰু ব্ৰেথৰ মান দি আছে আমাক 12 স্কয়াৰ 35 ইনটু 35 হ'ব প্লাস 12 ইনটু 12 হ'ব এই দুটা পূৰণ কৰিম আৰু এই দুটা পূৰণ কৰিম তাৰপৰা আমি যোগ কৰিব লাগিব এতিয়া চোৱা 35 ইনটু 35 তোমালোকে কৰি চাবা এইটো কিমান পাবা 1225 পাবা দেই প্লাস 12 পূৰণ 12 কৰিলে কি হয় 144 হয় এটা এই দুটাক যদি আমি যোগ কৰো এটো 9 হ'ব এফালে কিমান হ'ব 6 হ'ব এফালে 3 হ'ব এটো কি হ'ব 1 হ'ব 1369 হ'ব এতিয়া চোৱা আমি উলিয়াবলৈ কি হাইপোটেনাস স্কয়াৰ হৈ আছে হয় না নহয় এটা আমি উলিয়াব লাগিব হাইপোটেনাস ইজ ইকুৱেল টু এই স্কয়াৰটো এফালে গলে কি হ'ব এটো হ'বগৈ বৰ্গমূল হ'ব 1369 হ'ব কথাটো নিশ্চয় তোমালোকে ধৰি পাইছা এনেকুৱা কি হয় x স্কয়াৰৰ মানটো যদি 9 যদি হয় তেন্তে x ৰ মানটো কি হয় √9 হয় এই বৰ্গটো এফালে গলে কি হয় বৰ্গমূল হয় ঠিক আছে গতিকে ইয়াতে হাইপোটেনাস স্কয়াৰ হৈ আছিল স্কয়াৰৰ মানটো কি পালো 1369 পালো এটাকে হাইপোটেনাস ইজ ইকুৱেল কি হ'ব স্কয়াৰ ৰুট অফ 1369 হ'ব এটা স্কয়াৰ ৰুট অফ 1369 টো আমি উলিয়াব পাৰো যেহেতু আমি এটা ডিভিজনেল মেথডটো শিকি আইছো হয় না নহয় গতিকে ডিভিজনেল মেথডটো যদি আমি লগাও 1369 আমি বৰ্গমূলটো আমি উলিয়াব পাৰিম গতিকে 13 আমি প্ৰথমে আমি কৰিব লাগিব 3 ৰে 3 3 গুণ 9 থাকিলে কি আমাৰ 4 থাকিলে 69 নামি আহিলে এফালে 3 যোগ হ'ল 6 হ'ল এবাৰ আমি কৰিব লাগিব 7 এ কোন কি ন 7 এ যদি কৰো 7 7 যা 49 উকলিলে 4 7 6 যা 42 লগত 4 যোগ কৰিলে 46 হলে নহলে এটো 0 হৈ গল এতেকে আমি লিখিম এতেকে আমি লিখি পাৰো যে √1369 ৰ 1369 ৰ মানটো কি হয় আমাৰ 37 হয় লাষ্টত আমি লিখিব পাৰো যে therefore the hypotenuse is equal to কি হ'ব 37 মিটাৰ এই নেদৰে আমি আনসাৰটো কৰি দেখাব লাগিব ঠিক আছে চাই লোৱা তোমালোকে এবাৰ আকৌ এপিছক আমি অসমীয়াটো লিখিব লাগিব এটো লিখিব পাৰা hypotenuse is এনেকৈ লিখিব hypotenuse is equal to diagonal of rectangle অসমীয়া লিখিছো প্ৰথমে আমি দিয়া আছে বা গিভেন
দিশ 35 মিটাৰ হয়নে নহয় প্ৰস্থ ইজিক্যালি কি হ'ব 12 মিটাৰ হয়নে নহয় আৰু আমি কি লিখিব পাৰোঁ যে অতিভুজ ডালে কি হ'ব অতিভুজ ডালে কাৰ লগত সমান কি আয়তৰ কি হয় আয়তৰ কৰ্ণ ঠিক আছে আয়তৰ কৰ্ণ ইজিক্যালি আয়তৰ কৰ্ণ গতিকে আমি কি লিখিব পাৰোঁ যে আয়তৰ বা অতিভুজ স্কোৱাৰ বা পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ মতে আমি লিখিব পাৰোঁ যে মানে কৰ্ণ স্কোৱাৰৰ জেগাত আমি কি লিখিব পাৰোঁ অতিভুজ লিখিব পাৰোঁ অতিভুজ স্কোৱাৰ ইজিক্যালি কি হয় আমাৰ দিশ স্কোৱাৰ প্লাছ প্ৰস্থ স্কোৱাৰ ইজিক্যাল টু দিশ স্কোৱাৰটো 35 হয় প্লাছ প্ৰস্থ 12 স্কোৱাৰ হয় 35 ইনটু 35 প্লাছ 12 ইনটু 12 এই দুটা পূৰণ কৰিব লাগিব এইটো হ'ব 1225 প্লাছ 144 দুটা পূৰণ কৰিলে 1369 হ'ব এতেকে ইয়াৰ আমি আকৌ উলিয়াব লাগে কি অতিভুজ ডালে উলিয়াব লাগে অতিভুজ স্কোৱাৰটো নালাগে নহয় গতিকে অতিভুজ ইজিক্যালি কি হ'ব √1369 1369 এটা যদি আমি বৰ্গমূল উলিয়াম বৰ্গমূল উলিয়াব জানো শিকিছোৱে ন আমি হৰণ পদ্ধতিত দুটা ভাগ কৰিলোঁ প্ৰথমে 3 ৰে কৰিলোঁ 3 3 গুণ 9 469 3 ৰে যোগ কৰিলোঁ 6 হ'ল এফালে আমাৰ হ'ব 7 7 কৰিলে হ'ব 469 হয় এতেকে এটো কি হ'ব √369 ৰ মানটো কি হয় 37 হয় therefore লাষ্টত লিখিম এতেকে আমি লিখিম যে অতিভুজ ইজিক্যালি কিমান হ'ব 37 মিটাৰ এইটো হৈছে ইয়াৰ অসমীয়াৰ সমাধান চাই লোৱা এতিয়া আহিছো আজি ভিডিওটো একেবাৰে লাষ্ট প্ৰশ্ন এটো হৈছে কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 টো কি কৈছে ইন এ স্কুল সাচ देयर आर 1089 students on the first day of the annual sport of the school at the time of flag hosting they are asked to stand in such a way that whatever is the number of students in each row must be same that is number of rows and number of columns are same how many rows can be formed in this student এখন বিদ্যালয়ত 1089 জন ছাত্ৰ ছাত্ৰী আছে বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালিৰ প্ৰথম দিনা পতাকা উত্তোলনৰ সময়ত তেওঁলোকক এনেকৈ থিয় হ'বলৈ কোৱা হ'ল যে এই হাৰিৰ সংখ্যা যিমান হয় হাৰিত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যাও একে হয় হঠাৎ হাৰি আৰু স্তম্ভৰ সংখ্যা সমান সেই ছাত্ৰ ছাত্ৰীবিলাকৰ কিমানটা হাৰি পোৱা যাব ছাত্ৰ ছাত্ৰীসকল এনেকুৱা প্ৰশ্ন আমি এক্সাৰসাইজ 4.32 পাইছো তাৰ মানে কি মানে যদি এটা হাৰি যদি দুটা যদি ছাত্ৰ থাকে তাৰ মানে হাৰিও কেটা হ'ব লাগিব দুই হাৰি হ'ব লাগিব বা এটা হাৰি যদি তিনটা যদি ছাত্ৰ ছাত্ৰী থাকে তেন্তে মূল হাৰি কেটা হ'ব লাগিব তিনটা হ'ব লাগিব এটা চোৱা এই দুটা হাৰিত দুজন দুজনকে দুটা হাৰি হ'লে এটো কিমান 4 হয় তিনজন তিনজনকে তিনটা হাৰি হ'লে 9 হয় বা চাৰিজন চাৰিজনকে যদি হয় তো চাৰিটা হাৰি হ'ব লাগিব হয়নে নহয় তেনেকৈ সংখ্যাটো কিমান হয়গে আমাৰ 16 হয়গে হয়নে নহয় তাৰ মানে এই 4 9 16 এবোৰ কি হয় পূৰ্ণবৰ্গ সংখ্যা হয় 4 ৰ যদি আমি যদি স্কয়াৰ ৰুট উলিয়াও 2 হয় 9 ৰ স্কয়াৰ ৰুট 3 6 ৰ স্কয়াৰ ৰুট কিমান আমাৰ 16 ৰ স্কয়াৰ ৰুট 4 হয় এনেকে হে দিয়া আমাক চোৱা বিদ্যালয়ত আছে কিমান 1089 জন ছাত্ৰ ছাত্ৰী আছে এটা হিমানজন ছাত্ৰ ছাত্ৰী এটা সমানে যদি ভাগ কৰিব যদি যিমানজন হাৰিত ল'ৰা ছোৱালী থাকে আৰু হিমানটা যদি হাৰি হ'ব হলে আমি কি কৰিব লাগিব এই সংখ্যাটো আমি কি উলিয়াব লাগিব এই সংখ্যাটো আমি স্কয়াৰ ৰুটটো আমি উলিয়াব লাগিব যেটো নেকি প্ৰশ্ন আমি আগৰ এক্সাৰসাইজত কৰিছো গতিকে আমি 1089 ৰ আমি কি উলিয়াম স্কয়াৰ ৰুট উলিয়াম সলিউশন আমি লিখিম যে নাম্বাৰ অফ বা টোটাল নাম্বাৰ অফ ষ্টুডেন্ট লিখিম total number of student is equal to কি হ'ব total number of student is equal to 1089 হ'ব গতিকে আমি ইয়াৰ আমি কি উলিয়াম
বৰ্গমূল উলিয়াম এটা বৰ্গমূল আমি উলিয়াম কি পদ্ধতিত আমি বৰ্তমান এই এক্সাৰসাইজত আমি হৰণ পদ্ধতি ব্যৱহাৰ কৰি আছোঁ গতিকে হৰণ পদ্ধতি আমি ইউজ কৰিব লাগিব এইটো কৰিলে কি হ'ব আমাৰ প্ৰথমে 10ক কৰিলে 3 বাৰ কৰিলে হ'ব 3 3 গুণ 9 1 1 8 9 3 + 3 6 এটা এটো 9 আছে এটো আমি 3 যদি দিও 3 3 গুণ 9 3 6 গুণ 18 হয়নে নহল গতিকে এটো কিমান হ'ব therefore 1 √1089 is equal to 33 এটা হেতুকে আমি লিখিম এটাকে আমি লিখিম therefore আমি লিখিম therefore number of row and number of student in each row is 33 তাৰ মানে এনেকে 33 জন ল'ৰা ছোৱালী এটা হাৰিত আছে আৰু এনেকে মুঠ কেটা হাৰি আছে 33 টা হাৰি আছে ইয়াৰ আছে 33 জন ল'ৰা ছোৱালী বুজি লোৱা আৰু হাৰিও আছে কেটা 33 টা বুজি পালা প্ৰশ্নটো এটিও আমাক সুধিছে যে 100 মানে 1089 ন 1089 জন ছাত্ৰ ছাত্ৰীক কেনেকে মানে কিমানটা কেনেকে ভাগ কৰিব পাৰি গতিকে কেনেকে ভাগ কৰিম আমি হাৰিত থাকিব 33 জন আৰু মুঠ হাৰিও হ'ব 33 জন হেতুই আমাৰ আনসাৰ মই তো কোন মুছি দিছো এটো তোমালোকে চাই ল ইয়াৰ পিছত আমি লাষ্ট এটো ইয়াকে আকৌ আমি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীক কাৰণে বেলেগকে লিখি উলিয়াম দেই হৈ গল number of row and number of student in each row is equal to 33 সমাধান লিখি আমি লিখিছো যে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান 1089 হয়নে 1089 হয় গতিকে আমি কি উলিয়াম 1089 ৰ আমি বৰ্গমূল উলিয়াম দুটা ভাগ হ'ল 10 পৰা আৰম্ভ কৰিম 3 ৰে কৰিলে 3 3 গুণ 9 189 3 + 3 কৰিলে 6 হয় হয়নে নহয় এটা ইয়াক 3 ৰে কৰিলো 3 3 গুণ 9 3 6 গুণ 18 হয়নে নহয় ঠিক আছে বৰ্গমূল 1089 is equal to 33 লাষ্ট লিখিম এতেকে মুঠ হাৰি আৰু প্ৰতিটো হাৰিত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল 33 এই দৰে আমি লিখিলে আমাৰ আনসাৰটো হৈ যাব দেই চাই ল এবাৰ তো ইয়াৰ লগে আমাৰ কোৱেশ্চন নম্বৰ 5 লৈকে সমাধান হৈ গৈছে ৰৈ যোৱা প্ৰশ্নখিনি আমি পৰৱৰ্তী ভিডিঅ'ত আমি সমাধান কৰিম আজিলৈকে এইটো ভিডিঅ' চাই কেনেকুৱা পালা আমাক জনাবা ক'বাত যদি ভুল ত্ৰুটি হৈছে আমাক কমেন্ট বক্সত জনাবা আগৰবাৰ আমি হেখিনি ঠিক কৰিবলৈ যত্ন কৰিম ভিডিঅ'টো চাই যদি ভাল পাইছা লাইক এটা কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা পাৰিলে দুই এজন লগ বন্ধুকো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আজিলৈ আহিছো আকৌ লগ পাম ধন্যবাদ